নমস্কাৰ। আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম যুদ্ধক্ষেত্ৰত আহোম ৰমণীৰ পৰা। কবি হিতেশ্বৰ বৰবৰুৱা। বজালে কি হ'ব বিনা আসাম মৰুত, জনশূন্য মৰুভূমি কেলি সংগী, ভগাই বিনাৰ ধ্বনি আকাংক্ষা মনত, কিন্তু সেই মাতৃভাৰতী ৰণবেশে সৈন্য সতে প্ৰৱেশী যুদ্ধত চাম আজি ৰণৰংগ বীৰ ৰমণীৰ যৱন সেনাৰ সতে, কিন্তু লাগে খেদ মূৰ্খ আমি পাম ক'ত যোগ্যৱান বেশ তেনেকুৱা, হীনবেশে কি ৰূপে সোমাম সমৰ ক্ষেত্ৰত দেৱী, দয়া কৰা দয়ামত হীনবেশে কি ৰূপে সোমাম সমৰ ক্ষেত্ৰত দেৱী, যদি দয়া কৰি নকৰা দাসক কৃপা, দৰিদ্ৰ বৎসলা জানো তুমি চিৰদিন পূৰ্ণ কৰা আশা মনৰ কামনা দেৱী, দিন হিতেশৰ দয়া কৰা দয়ামতী সেই কল্পনা তুমি দুৰ্ভগা, গাওঁ আজি বীৰত্ব কাহিনী বীৰ ৰমণীৰ, সেই আহোম বংশৰ মূলা নামে বীৰাংগনা আসাম গৌৰৱ কৰিলে যি প্ৰাণ ত্যাগ সন্মুখ যুদ্ধত, তুৰ্বক হতে যুঁজি চামুণ্ডা ৰূপিণী আক্ৰমোতে ষষ্ঠবাৰ যৱনে আসাম। ধন্যবাদ।